Hey guys, মোৰ নাম ৰেকিব আপোনালোকে চাই আছে ৰেকিব আফ্ৰিদি ইউটিউব চেনেল। তো গাইজ অসম লোকসেৱা আয়োগৰ ফালৰ পৰা কিছু পোষ্ট মুকলি কৰিছে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ গ্ৰেড 3। যদি আপোনাৰ ইণ্টাৰেষ্ট আছে বা এই পদত এপ্লাই কৰিম বুলি ভাবিছে ভিডিঅ'টো ভালদৰে চাওক। ইয়াতে কিমান কোৱালিফিকেশ্যন লাগে, এজ লিমিট কিমান লাগে, সকলোখিনি কথা ডিটেইলি ক'ব চেষ্টা কৰিম। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তো গাইজ আপোনালোকে দেখিবলৈ পাইছে ইয়াতে অফিচিয়েলি জাৰি হোৱা এডভাৰটাইজমেণ্টটো ইয়াতে আপোনালোকে পাই যাব। ক্লিক কৰাৰ পিছতে ডাউনলোড হৈ গৈছে। এই যিখন এডভাৰটাইজমেণ্ট মুকলি হৈছে 27 ফেব্ৰুৱাৰী 2024 অহা এডভাৰটাইজমেণ্ট হয়। পোষ্টটোৰ নাম হৈছে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ গ্ৰেড 3 পোষ্ট হয়, যাৰ বাবে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব। তো এই পোষ্টৰ বিষয়ে ডিটেইলি জানিবলৈ আমি আহিছোঁ আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে indiafastjobalert.com। ইয়াতে আপোনালোকে যিকোনো চাকৰি খবৰ, এপ্লাই লিংক, ৰিজাল্ট, এডমিট কাৰ্ড সকলোবোৰ ইয়াতে আপোনালোকে ইজিলি পাই যাব। ইয়াৰ পৰা যিকোনো চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব। এডমিট কাৰ্ড পাই যাব, ৰিজাল্ট সকলোবোৰ খবৰবোৰ ইয়াতে আপোনালোকে পাই থাকিব। ঠিক আছে, চ' এতিয়া আমি কথা পাতোঁ যিটো APSC পোষ্ট ওলাইছে সেইটোৰ বিষয়ে আমি আলোচনা কৰোঁ। ইয়াতে ক্লিক কৰাৰ পিছত এইটো পোষ্ট অপেন হৈ গ'ল। যদি আপোনাৰ টেলিগ্ৰামৰ এপছ আছে তেনেহ'লে আমাৰ টেলিগ্ৰামৰ গ্ৰুপটো জইন কৰি ল'ব। যিকোনো চাকৰি খবৰ আহিলে তাৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম সেইটো হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, মানে APSC বুলি যিটো আমি কওঁ। ইয়াৰ পৰা এপ্লাই কৰাৰ যিটো লাষ্ট ডেট দিয়া হৈছে 7 এপ্ৰিল 2024 এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। পোষ্টৰ সংখ্যাটো অলপ কম, 12টা পোষ্ট আছে। টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ গ্ৰেড 3 পোষ্ট হয়, যাৰ বাবে কৰিব লাগিব অনলাইন এপ্লাই। আৰু ইয়াতে অসমৰ সকলো ল'ৰা ছোৱালীয়ে এই পদত এপ্লাইবোৰ কৰিব পাৰিব। ঠিক আছে, টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ গ্ৰেড 3 পোষ্ট হয়। টোটেল পোষ্টৰ সংখ্যা হৈছে 12টা। যদি আমি কেটেগৰী ৱাইজ ভেকেঞ্চিটো চাওঁ, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আনৰিজাৰ্ভ কেটেগৰীত 8টা পোষ্ট আছে, OBCৰ বাবে 3টা আছে, SCৰ বাবে ৰিজাৰ্ভেশ্যন নাই, STPৰ বাবে এটা ৰিজাৰ্ভেশ্যন আছে, EWSৰ বাবে নাই। টোটেল 12টা আছে। মই এটা কথা ইয়াতে আপোনালোকে কৈ লওঁ, যেতিয়াই যিকোনো পোষ্ট আনৰিজাৰ্ভ কেটেগৰীত থাকিব, ইয়াতে ধৰক 8টা পোষ্ট আছে ন, এই 8টা পোষ্টৰ কাৰণে যিকোনো কাষ্টৰ ল'ৰা ছোৱালীয়ে কম্পিটিশ্যন কৰি চাকৰি ল'ব পাৰিব। যদি আপোনাৰ SC পোষ্ট নাই, এতিয়া SC ল'ৰাই এপ্লাই কৰি তেওঁলোকে যদি ভাল এটা মাৰ্ক পায় তেনেহ'লে আনৰিজাৰ্ভত চাকৰি পাই যাব। ঠিক আছে, মানে আনৰিজাৰ্ভটো অপেন হয়, ইয়াতে যিকোনো কাষ্টৰ ল'ৰা ছোৱালীয়ে কম্পিটিশ্যন কৰি চাকৰি ল'ব পাৰে। ঠিক আছে, এতিয়া এই পোষ্টত এপ্লাই কৰিবলৈ যিটো বয়সৰ সময়সীমা বিচাৰিছে 21 বছৰৰ পৰা 38 বছৰলৈকে জেনেৰেল ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। যদি আপুনি ST বা SC হয় তেনেহ'লে 43 ইয়াৰ্ছলৈকে পাৰিব। যদি আপুনি OBC হয় তেনেহ'লে 41লৈকে পাৰিব। যদি আপুনি PWD হয় তেনেহ'লে 48 ইয়াৰ্ছলৈকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াতে যিটো দৰমহা দিয়া হ'ব 22,000 পৰা ষ্টাৰ্টিং হ'ব, 97,000লৈকে আপোনালোকে চেলেৰি পাই যাব। আৰু ইয়াতে যিটো গ্ৰেড পে দিয়া হ'ব 9,400 টকাকৈ গ্ৰেড পে আপোনালোকক দিয়া হ'ব। ইয়াতে যিটো নৰ্মেলি কোৱালিফিকেশ্যন বিচাৰিছে সেইটো গ্ৰেজুৱেশ্যন উইথ 6 মান্থ কম্পিউটাৰ থাকিলে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াৰ লগতে এটা এক্সট্ৰা কোৱালিফিকেশ্যন হিচাপে বিচাৰিছে, যিটো ইয়াতে কোৱা হৈছে যে আপোনালোকৰ এটা ফৰেন লেংগুৱেজ আপোনালোকৰ পাৰিব লাগিব, ইংলিছক বাদ দি। ইংলিছক বাদ দি ধৰক আপুনি চাইনিজ ক'ব পৰা হওক, বা আপুনি ধৰক এতিয়া বাংলাদেশত যিটো চলে সেই বাংলা ভাষাটোৱে হওক, বা ধৰক আপোনাৰ নেপালত নেপালী ভাষাটোৱে হওক, বা আপুনি ধৰক চাইনিজ ভাষাই হওক, বা ৰাছিয়ান ভাষাই হওক, বা এনেকুৱা ধৰণৰ যিটো এটা ফৰেন মানে এটা ফৰেনাৰ ভাষা এটা আপোনালোকে পাৰিব লাগিব। তাৰ লগতে যদিহে আপোনালোকে ইয়াতে আমাৰ ইণ্ডিয়ান যিটো ছাব কণ্টিনেণ্টত যিকেইটা ভাষা চলে সেইকেইটা ভাষাৰ ভিতৰত যিকোনো এটা ভাষা আপোনালোকে পাৰিব লাগিব। আৰু ইয়াতে কৈছে যে ৱৰ্ক এক্সপিৰিয়েঞ্চ হিচাপে ট্ৰেভেল এণ্ড টুৰিজিম বা হোটেল মেনেজমেণ্টত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। মানে ইয়াতে যদি নৰ্মেল আপোনাৰ গ্ৰেজুৱেশ্যনছ উইথ কম্পিউটাৰ নলেজ আছে তেতিয়া এপ্লাই কৰিব নোৱাৰে, কাৰণ ইয়াতে কোৱা হৈছে যে এটা ফৰেন লেংগুৱেজ আপোনালোকে পাৰিব লাগিব, ইংলিছক বাদ দি। ধৰক আমাৰ ইণ্ডিয়াৰ যিটো ছাব কণ্টিনেণ্টত যিকেইখন কাণ্ট্ৰি আছে সেইখন কাণ্ট্ৰিৰ যিকোনো এটা ভাষা আপোনালোকে পাৰিব লাগিব। তাৰ লগতে ৱৰ্ক এক্সপিৰিয়েঞ্চ হিচাপে ট্ৰেভেল এণ্ড টুৰিজিম এণ্ড হোটেল মেনেজমেণ্টত আপোনালোকৰ এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ এনেকুৱা কোৱালিফিকেশ্যন আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। বা আপোনাৰ যদি কোনোবা বন্ধু বান্ধৱী বা কোনোবা যদি চিনাকিত আছে তেওঁলোকক কৈ দিব যে এনেকুৱা ধৰণৰ পোষ্ট মুকলি হৈছে, তোমালোকে এপ্লাই কৰিব পাৰিবা বুলি। ঠিক আছে, তো এই পোষ্টত এপ্লাই কৰোঁতে কিছু এপ্লিকেশ্যন ফিজো আমি পে' কৰিব লাগিব। জেনেৰেল আৰু EWSে 297 টকা 20 পইচা পে' কৰিব লাগিব, আৰু OBCয়ে দিব লাগিব 197 টকা 20 পইচা, ST SCয়েও দিব লাগিব 197 টকা 20 পইচা, আৰু যিটো আমাৰ BPL কেণ্ডিডেট বা PWD কেণ্ডিডেটে 47.2 মানে 47 টকা 20 পইচা পে' কৰিব লাগিব। আৰু এই যিটো এপ্লিকেশ্যন ফিজ দিব এইটো আপোনালোকে গুগল পে' দিব পাৰে, ভিজা, মাষ্টাৰ কাৰ্ড, যিকোনো আপোনালোকে মাধ্যমত আপোনালোকে এই পে'মেণ্টটো দিব পাৰিব। তো এই পোষ্টৰ বাবে এপ্লাইটো ষ্টাৰ্ট হ'ব 8 মাৰ্চ 2024 পৰা এপ্লাইটো ষ্টাৰ্ট হ'ব। এতিয়ালৈকে এপ্লাইটো ষ্টাৰ্ট হোৱা নাই। 7 এপ্ৰিল 2024লৈকে এপ্লাইটো চলি থাকিব। যদি আপোনাৰ ইণ্টাৰেষ্ট আছে বা এপ্লাই কৰিম বুলি ভাবিছে বা এলিজিবল হয় তেনেহ'লে ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে লিংকবোৰ দি দিছোঁ, ইয়াতে ক্লিক কৰি অফিচিয়েলি জাৰি হোৱা যিখন এডভাৰটাইজমেণ্ট আছে সেই এডভাৰটাইজমেণ্টখন ধুনীয়াকৈ আপোনালোকে চাব পাৰিব। যদি আপুনি এই পোষ্টৰ বাবে এলিজিবল এণ্ড ইণ্টাৰেষ্টেড হয় তেনেহ'লে ধুনীয়াকৈ এপ্লাই কৰি ল'ব। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ।